আপোনালোকে যদি কেতিয়াবা দিল্লীত আহে অক্ষৰধামত ভিজিট কৰিবলৈ নাপাহৰিব বিশ্বাস কৰক এনেকুৱা এক্সপেৰিয়েন্স এনেকুৱা অনুভূতি আপোনালোকে সাগে দিল্লীৰ কুট্টো নাপাব কালি মই অক্ষৰধাম ভিজিট কৰিলো প্ৰথমতে তাতে যোৱাৰ সময়ত ইমান এক্সাইটমেন্ট নাছিলে কাৰণ হেতু এনেকুৱা এটা ঠাই হয় তাতে আপোনালোকে এটা সিঙ্গেল সেলফিও ল'ব নোৱাৰে সেলফি মানে ধৰক তাতে ফোন বা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইস এলাউড নাই গোটেইখিনি আপোনালোকক সাবমিট কৰি ভিতৰত সোমাব লাগিব কিন্তু বিশ্বাস কৰক এইটো হয়তো সকলোতকৈ ভাল কাম কৰিছিলে কাৰণ তাতে গৈ এনেকুৱা এখন ঠাই তাতে আপোনালোকৰ কোনো ধৰণৰ ফোন বা কোনো ধৰণৰ ডিস্ট্ৰাকশনৰ প্ৰয়োজনই নাই আপোনালোকে তাতে ফ্যামিলিৰ লগত যাওক বা নিজৰ প্ৰেমিক প্ৰেমিকাৰ লগতো যাওক মানে এনেকুৱা আপোনালোকে অনুভৱ পাব প্ৰথমতে আপোনালোকক মই টাইমটো জনাই দিওঁ তাতে আপোনালোকে সন্ধিয়া টাইমত যাব বেষ্ট টাইম হয় হেখিনি সন্ধিয়া মানে 6টাৰ আগে আগে গৈ প্ৰথমতে প্ৰভু নাৰায়ণৰ তাতে মূৰ্তি আছে দৰ্শন কৰিব আৰু বিশ্বাস কৰক মন্দিৰটোৰ ভিতৰত সোমাৰ লগে লগে মানে আপোনালোকে এখন বেলেগ পৃথিৱীত সোমাই যাব আৰু তাতে যেটো ফোন এলাউড নাই তো মই আপোনালোকক ফটো পিকচাৰো দেখুৱাবলৈ নোৱাৰিম বাট ষ্টিল তাতে কিছুমান ফটো পায় এনেকুৱা ধৰণৰ চাওক কিন্তু আপোনালোকে ফটোত বুজি নাপাব ৰিয়েলত গৈ আপোনালোকে অনুভৱ কৰক তাতে মন্দিৰ ভিজিট কৰাৰ লগে লগে এই মন্দিৰৰ পৰা বাহিৰলৈ ওলাবলৈ আপোনালোকৰ মন নাযাব তো যি কি নহওক তো প্ৰথমতে আপোনালোকে মন্দিৰ ভিজিট কৰিব তাতে দৰ্শন কৰি তাতে কিছুমান শ্ব' হয় সন্ধিয়া শ্ব' কেইটা 6টাৰ পৰা আৰম্ভ হয় বিভিন্ন ধৰণৰ শ্ব' আছে এই শ্ব' কেইটাৰ কাৰণে তাতে জাস্ট ফিজ লোৱা হয় বাকি অল ফ্ৰী মানে মন্দিৰ ভিজিট কৰক মন্দিৰৰ চাৰিওপিনে ঘূৰক তাৰ কাৰণে আপোনালোকক 1 টকাও নালাগে কিন্তু এই শ্ব' কেইটা চোৱাৰ কাৰণে আপোনালোকক 370 পাৰ পাৰসন এডাল্ট পে কৰিব লাগিব বাকি সৰু বাচ্চাৰ কাৰণে বা হিয়তৰ ফ্ৰী আছে এই হিচাপত 4 বছৰৰ তলত ফ্ৰী আৰু বাকি আৰু কিছুমান মানে এনেকুৱা ধৰণৰ প্ৰাইস ভেৰিয়েশন আছে তো প্ৰাইসটো বাদ দিয়ক ইয়াতে যে আপোনালোকে 470 পে কৰি আছে বিশ্বাস কৰক অমৃত সাদৃক আপোনালোকক অনুভূতি দিবলৈ গৈ আছে এই 370 টকাখিনিয়ে ইয়াতে যিখিনি শ্ব' কৰা হয় প্ৰথমতে এক্সিবিশন আছে তাৰ পিছত প্ৰভু নীলকণ্ঠৰ ইয়াতে কিছুমান লাইভ ষ্টৰী তেনেকুৱা দেখুৱাই দিয়ে আৰু প্ৰতিটো ষ্টৰী প্ৰতিটো ইয়াতে মানে যি নাটক কৰা হয় শ্ব' দেখুৱা হয় এটা ভাল মেছেজ আছে এণ্ড তাৰ পিছত মোষ্ট ইণ্টাৰেষ্টিং তাতে ৱাটাৰ শ্ব' হয় এই ৱাটাৰ শ্ব'টো কিছুমান নাচ গান তাৰ পিছত এই ভগৱানৰ লীলা তেনেকুৱা ধৰণৰ কিছুমান বস্তু আপোনালোকে দেখিবলৈ পাব and then boat ride আৰু boat ride to সাধাৰণ boat ride নহয় boat ride ত আপোনালোকে কেনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স পাব আপোনালোকক এখন boate দি এখন বেলেগ দুনিয়াত লৈ যাব আৰু এই বেলেগ দুনিয়াখনত আপোনালোকে আমাৰ যি মহান ঋষি মুনি তাৰ পিছত বৈজ্ঞানিকসকল সকলোখিনি কোনে কি আৱিষ্কাৰ কৰিছিল কৰ পৰা কি আহিছিল কেনেকৈ আহিছিল সকলোখিনি আপোনালোকে তাতে দেখিবলৈ পাব বিশ্বাস কৰক মই ভাষাৰে বুজাব নোৱাৰিম তো মই জাস্ট আপোনালোকক এটা কথাই কম আপোনালোকে যদি দিল্লীত আহে প্লিজ আবাৰ এই অক্ষৰধামত ভিজিট কৰিব মই মোৰ কাৰণে নহয় আপোনালোকৰ কাৰণে কৈ আছো আপোনালোকে কেতিয়াও পাহৰিব নোৱাৰিব এই অমৃত সাদৃক সময়খিনি সো